ৰাজ্যিক সভাপতি তথা ৰঙিয়া সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়াৰ উদ্যোগত লগতে ৰঙিয়া বৰলীয়া ব্লক মণ্ডলৰ সহযোগত আমি বালিসত্ৰৰ খেলপথাৰত অসম চৰকাৰৰ আৰক্ষী বিভাগৰ লগতে ভাৰত চৰকাৰৰ সামৰিক বাহিনীৰ বিভিন্ন পদত যি বাছনি প্ৰক্ৰিয়া এই বাছনি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা বিশেষকৈ আমাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে এই ব্যৱস্থা গ্ৰহণ কাৰ্যসূচীত ইতিমধ্যে আজি আৰম্ভ হৈছে। এই কাৰ্যসূচীত ইতিমধ্যে প্ৰায় 400জনকৈ ল'ৰা ছোৱালীয়ে ইয়াত অংশগ্ৰহণ কৰাৰ বাবে তেওঁলোকে ফৰ্ম ফিল আপ কৰিছে। আজি প্ৰতিকূল বতৰকো নেওচি প্ৰায় 200জনকৈ ইয়াত মানে পৰীক্ষাৰ্থী ইয়াত অংশগ্ৰহণ কৰিছে আৰু ইয়াত অসম পুলিচ আৰ্মি CRPF আৰু SSBৰ বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত এক্সপাৰ্ট ইয়াত আহি তেখেতসকলে প্ৰশিক্ষণ প্ৰদান কৰিছে। যোৱা বছৰেও প্ৰায় 25জনকৈ ল'ৰা ছোৱালী এইখন খেলপথাৰতে এই প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি চাকৰি পাবলৈ সক্ষম হৈছিল। গতিকে আশা ৰাখিছোঁ আজিৰ এই প্ৰশিক্ষণ শিবিৰটোৰ জৰিয়তে যি ইয়াত অনুষ্ঠিত আছে ইয়াৰ জৰিয়তে পৰৱৰ্তী পৰ্যায়ত আমাৰ এই অঞ্চলৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে চাকৰি পাবলৈ সক্ষম হৈছে। আৰু ভৱেশ কলিতা ডাঙৰীয়াৰ যি এই সুন্দৰ পদক্ষেপ আদৰণীয় পদক্ষেপ এই আদৰণীয় পদক্ষেপক আমাৰ এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে বিশেষভাৱে শলাগ লৈছে। আৰু তেখেতে যোৱা বছৰো APSC ACS বিভিন্ন পৰীক্ষাত শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে যাতে চাকৰি পাবলৈ সক্ষম হয় তাৰ বাবে তেখেতে ব্যৱস্থা গ্ৰহণ কৰিছে। আশা ৰাখিছোঁ এই প্ৰশিক্ষণৰ জৰিয়তে বিভিন্ন ল'ৰা ছোৱালীয়ে চাকৰিত নিযুক্তি পাবলৈ সক্ষম হৈছে, কিয়নো বৰ্তমান সময়ত এইখন চৰকাৰৰ দিনত দুৰ্নীতিমুক্ত চৰকাৰ কেৱল যোগ্যতা ভিত্তিত ইয়াত চাকৰি পাবলৈ সক্ষম হৈছে। যোৱা বছৰো একেটা পৰিয়ালৰ 2-3জনকৈ চাকৰি পাবলৈ সক্ষম হৈছে। গতিকে এইবাৰো সেই আশা মনত পৰি বৰ্তমান এই শিক্ষিত যিসকল নিবনুৱা যুৱক যুৱতী আছে তেখেতসকলে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে।